নমস্কাৰ মই আজি সেকেন্ড লাইফ ফাউন্ডেশনৰ ফালৰ পৰা এটা পদক্ষেপৰ কথা ক'বলৈ গৈ আছো মই দেখো যে বহুতে গাউলিয়া বেমাৰী তেনেকে গুৱাহাটীত গৈ আইসিউত ভৰ্তি হৈ থাকে আৰু টকাৰ অভাৱত আৰু গভৰ্ণমেন্টৰ যিবোৰ আইসিউ আছে তাত বেডৰ অভাৱত মানুহজনক আইসিউৰ পৰা ডাইৰেক্টলি ঘৰলৈ লৈ আহিব লগা হয় তেনে ক্ষেত্ৰত বহুত পেশেন্টৰ তেনেকে মৃত্যু ঘটে কিছুমান বাচিবলগীয়া পেশেন্টৰ মৃত্যু ঘটে আন কিছুমান বাৰু ক্ৰিটিকেল ষ্টেজত থাকে এতিয়া মই পদক্ষেপটো আমাৰ ফাউন্ডেশনৰ পৰা এইটোৱে লম যে যদি কোনোবা এনেকুৱা থাকে তেতিয়া হলে আমাৰ লগত কন্টাক্ট কৰিব পাৰিব আমি যিখিনি পাৰে হোম কেয়াৰৰ সুবিধাখিনি দিয়াৰ চেষ্টা কৰিম অক্সিজেনৰ পৰা আৰম্ভ কৰি যিখিনি হোম নাৰ্সিং কেয়াৰ লগত আন্ডাৰ দ্য সুপাৰভিজন অফ ডক্টৰ আৰু লগতে যদি কিবা বাইপেপ বা এনেকুৱা ভেন্টিলেটৰ সাপোৰ্ট লাগে সেইবোৰ আমাৰ টেকনিশিয়ান থাকিব এতিয়া ইনিশিয়েটিভটো জাস্ট লৈছোহে অলৰেডি লোৱা হৈছেও আপোনালোকে যোগাযোগ কৰিব পাৰিব স্টাৰ্টিং আমি গোৱালপাৰা ডিস্ট্ৰিক্টৰ পৰা কৰিছো লাহেকে আন ডিস্ট্ৰিক্টলৈ গুচি যাম আমাৰ যেতিয়া ষ্টাফবোৰ বাঢ়িব ধন্যবাদ